আপোনাৰ নাম লিষ্টত আহিছেনে নাই, আপুনি সিলেকশ্যন পাইছেনে নাই LP UPৰ 4500টা পদত আৰু এপইণ্টমেণ্ট ল'ব 12 তাৰিখত যাব পাৰিবনে নাই সেইটো কমেণ্ট বক্সত জনাব। হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল লাৰ্ণতন্ত্ৰ। আৰু আহি পৰিছে মষ্ট এৱেইটেড গুড নিউজটো। আৰু গুড নিউজটো হয় LP UP 4500টা পদৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ এপইণ্টমেণ্ট লেটাৰ কিমান তাৰিখত দিয়া হ'ব এই সম্পৰ্কে এখন নটিচ পাব্লিছ হৈছে। এইখন নটিচ মে বি আপোনালোকে সকলোৱে পাইছে। কি আছে নটিচটোক আমি চাই লওঁ। ইয়াত দিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা এইখন নটিচ পাব্লিছ হৈছে আৰু চিফ ইঞ্জিনিয়াৰলৈ এইটো পঠোৱা হৈছে। ইয়াত কৈছে এৰেঞ্জমেণ্ট কৰিবৰ কাৰণে ceremonial distribution of appointment letter to the selected candidate for the post of LP UP school as director of elementary education আৰু উইথ কৈছে ইয়াত কৈছে এডভাৰটাইজমেণ্ট ডেটেড দিছ এণ্ড SRD 2.2 এডভাৰটাইজমেণ্ট। ঠিক আছে, SRD টিচাৰ আৰু ইয়াৰ লগে লগে যিসকল LP UPৰ 4500টা পদৰ কেণ্ডিডেট আছিলে তেওঁলোকৰ কাৰণে এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব। আৰু কিমান তাৰিখত ডিষ্ট্ৰিবিউশ্যন হ'ব? 12 মাৰ্চত ডিষ্ট্ৰিবিউশ্যন হ'ব। কিমান মানুহ থাকিব? ইনক্লুডিং 10,000 মান মানুহ থাকিব, লগতে চিফ মিনিষ্টাৰ থাকিব আৰু যিসকল এটেণ্ডি থাকিব সকলোৱে থাকিব। চ' বহুত ভাল কথা। আমি ৱেইট কৰি আছিলোঁ যে কেতিয়া এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন হ'ব। ইয়াৰ আগত ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগি যোৱাৰ কাৰণে এটা আমাৰ মনত ভয় আছিলে। চ' ফাইনেলি 12 মাৰ্চত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। এই সম্পৰ্কে DWৰ পৰাও এখন নটিফিকেশ্যন পাব্লিছ হ'ব। DWৰ পৰা এটা নটিফিকেশ্যন পাব্লিছ হ'ব, কেণ্ডিডেটক মানে ইনভিটেশ্যন দিব, কেণ্ডিডেটসকলক এটা ইনভিটেশ্যন দিব। আপোনালোকে চিন্তা নকৰিব, এইটোতো মানে ডাইৰেক্টৰ লেভেলৰ পৰা ইঞ্জিনিয়াৰিং লেভেললৈকে এইটো আহিছে নটিচটো। কিন্তু ইয়াৰ ওপৰতো এটা কি হ'ব, কেণ্ডিডেটসকলৰ কাৰণে এটা ইনভিটেশ্যন লেটাৰ পাব্লিছ হ'ব, এটা নটিফিকেশ্যন পাব্লিছ হ'ব। বাট আমি জানি গৈছোঁ যে 12 মাৰ্চত এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব। আৰু নট অনলি 4500ৰ যিকেইটা মানে পষ্টৰ টিচাৰৰ লগে লগে SRD টিচাৰ যিটো মানে পাৰ্মানেণ্ট কৰা হৈছে, আগৰ টিচাৰসকলক যি পাৰ্মানেণ্ট কৰা হৈছে, ডকুমেণ্ট ভেৰিফিকেশ্যন সিহঁতৰো হৈ গৈছে। চ' সকলোক মিলাই মানে মোটামুটি 10,000 মান কেণ্ডিডেট তাত থাকিব। আৰু কৈছে যে মানে 10,000 মানে মানুহ থাকিব আৰু কৈছে এপ্ৰক্সিমেটলি 5,000 এপইণ্টিজ। ঠিক আছে, 5,000 মান এপইণ্টি হ'ব। 4,500তো এইফালে আছে DW LP UPৰ আৰু এইফালে আছে SRD টিচাৰ আৰু 500-600 মান আছে। যি নহওক টোটেল মিলি 5,000 মান কেণ্ডিডেট হ'ব, এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। চ' ইয়াৰ কাৰণে এৰেঞ্জমেণ্ট কৰিব দিছে আৰু ছেক্ৰেটাৰী অফ দ্য স্পেচিয়েল চিফ ইঞ্জিনিয়াৰক এইটো পঠাইছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা। বহুত ভাল কথা। আপোনালোকে এই সম্পৰ্কে কিবা ক'ব বিচাৰে কমেণ্ট বক্সত জনাব। আৰু যিসকলে DWৰ LP UPৰ 4500টা পদত এপ্লাই কৰিছিলে তেওঁলোকে ৱেইট কৰি আছিলে যে ছেকেণ্ড মেৰিট লিষ্ট কেতিয়া আহিব। আৰু ছেকেণ্ড মেৰিট লিষ্টৰ ডেট এনাউন্স কৰি দিয়া হৈছে 2 তাৰিখ 3 মাহ 2026। DWৰ অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে ছেকেণ্ড মেৰিট লিষ্ট চাব পাৰিব। ইয়াৰ লগে লগে ছেকেণ্ড মেৰিট লিষ্টত যিসকলৰ নাম উইথহেল্ড কেটাগৰীত থাকিব তেওঁলোকে DWৰ অফিচত গৈ নিজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাব লাগিব 5 তাৰিখত গৈ, 5 তাৰিখ 3 মাহ 2026ত গৈ। ইয়াৰ লগে লগে কাৰোবাৰ নাম যদি তেওঁ চাইছে যে কাট অফ লিষ্টত পৰা তেওঁৰ নম্বৰ বেছি আছে তথাপিও তাৰ নাম মেৰিট লিষ্টত নাই অহা, তেওঁ যাব লাগিব DWৰ অফিচত। ঠিক আছে, আৰু যিসকলে এটাৰ পৰা বা দুটা মানে মোৰ দেন ওৱান পষ্টত চিলেক্ট হৈছে, ঠিক আছে, তেওঁলোকে কি কৰিব লাগিব, যিকোনো এটা পষ্ট DWৰ অফিচিয়েল ৱেবছাইটত গ'লে লিংক দিয়া আছে আৰু লিংক এক্টিভ হৈ গৈছে, যিকোনো এটা পষ্ট চিলেক্ট কৰিব লাগিব, আইদাৰ LP নহ'লে UP। ঠিক আছে, LP বা MEৰ পৰা যিকোনো এটা পষ্ট চিলেক্ট কৰিব লাগিব। যদি চিলেক্ট নকৰে অট'মেটিকেলি মানে ছিষ্টেমে এটা যিকোনো পষ্ট এটা দি দিব। চ' বহুতে কৈ আছিলে যে দাদা ছেকেণ্ড মেৰিট লিষ্ট আহিবনে নাই, কিবা ইনফৰমেশ্যন আছে নেকি। চ' আজি পাব্লিছ হৈ গৈছে গুড নিউজটো। DWৰ অফিচিয়েল ৱেবছাইটত গ'লে আপোনালোকে উইথহেল্ড কেণ্ডিডেটে নিজৰ নাম চাব পাৰিব। যিসকলৰ নাম উইথহেল্ড কেণ্ডিডেটত সোমাব, আপোনাৰ নাম লিষ্টত আহিছেনে নাই, আপুনি চিলেকশ্যন পাইছেনে নাই LP UPৰ 4500টা পদত আৰু এপইণ্টমেণ্ট ল'ব 12 তাৰিখত যাব পাৰিবনে নাই সেইটো কমেণ্ট বক্সত জনাব। আৰু আপোনালোকে চবেই গম পাইছে এপইণ্টমেণ্ট লেটাৰ 12 তাৰিখত দিয়া হ'ব, 12 মাৰ্চত। চ' ফাইনেলি গুড নিউজটো আহিছে। এই বিষয়ত কিবা ক'বলগীয়া থাকিলে, আপোনাৰ নাম চিলেক্ট হৈছেনে নাই আপুনি কমেণ্ট বক্সত জনাব। চ' ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।